নোৱাৰিলোঁ। এই পৃথিৱীত চাগে মোৰ সমান দুখী কোনেও নাই। এইখন ঘৰক মই এটি সন্তান দিব পৰা নাই। মোৰ সমান বিফল মানুহ পৃথিৱীত চাগে নাই, যিখন ঘৰে এটি সন্তানৰ কাৰণে তৰ্পি আছে। আৰু সেইখন ঘৰক ভগৱানেনো ইমান ৰং চাব লাগেনে? কি ভুল আছিলে মোৰ? মোক যে ভগৱানে ইমান ডাঙৰ শাস্তি দিছে। ডাঙৰ বা, তই এনেকৈ অকলে অকলে বহি মন মাৰি আছ যে? নহয় অ', এনেই বহি আছোঁ, মনটো কিবা ভাল লগা নাই। সেই এইজনী ইমানকৈ মাতি আছোঁ শুনা নাই? অকলে অকলে বৰ হৈ গৈছোঁগৈ। কমচে কম তই অলপ মোৰ ওচৰতো যাব পাৰ। তোৰ কাৰণে মই ইয়ালৈ আহি পেলাইছোঁ। এই খন্তেক বহিছোঁ অ'। ভিনদেউ ক'ত গ'ল? সি অলপ কামত ওলাই গৈছে। তই কচোন ক, কি কথাত মন মাৰি আছ? একো নাই অ', কি কথাত মন মাৰিমনো? এনেই আৰু। হ'ব দে বা, মই বুজি পাওঁ নহয়। তই মোকো নকনি? আৰে আৰে আৰে, তই কান্দিছ কিয়? পৰি, তই দেখোন জানই এইখন ঘৰে মোক কিমান মৰম কৰিছিল, আদৰ সাদৰ কৰিছিল। অঁ, সেয়াতো বহুত ভাল কথা। এইখন ঘৰৰ মই একমাত্ৰ বোৱাৰী, আৰু একমাত্ৰ বোৱাৰী হৈ কিনে মই এইখন ঘৰক এটি সন্তান দিব পৰা নাই। মোৰ সমান দুৰ্ভগীয়া চাগে এইখন পৃথিৱীত আৰু কোনোৱে নাই। মই বৰ দুখ পাওঁ। চাওঁতে চাওঁতে 12 বছৰ পাৰ হৈ গ'ল, এতিয়ালৈকে মোৰ একোৱেই নহ'ল। আজিকালি তই মন কৰিছ নাই মোক? সিও অলপ বেলেগকৈ ব্যৱহাৰ কৰে, মাহঁতেতো কৰি। তোৰ ভিনদেউ আজিকালি বৰ ডাঙৰ ডাঙৰকৈ কথা কৈ দিয়ে। মই বৰ দুখ পাওঁ জাননে? ইয়াত জানো মোৰ ভুল আছে কচোন? চা, তই ইমান চিন্তা নকৰিবি। সময় এতিয়াও আছে, সময় শেষ হৈ যোৱা নাই নহয়। তোৰনো বয়স কিমান হৈছে কচোন? তই ইমানো ডাঙৰ বয়সীয়াল মানুহ নহয় দেই। এতিয়াও তহঁতৰ বহুত সময় আছে। 12 বছৰহে হৈছে। তই কিয় ভাবিছ তই অকলে এইখন পৃথিৱীত এনেকুৱা বুলি? কিমান কোটি কোটি মানুহ তেনেকুৱা আছে। তই কেতিয়াও অকলে হ'ব নোৱাৰ। নিজকে এনেকৈ দুখ দি নাথাকিবি। সাহস কৰ জীয়াই থাকিবলৈ। এনেকৈ আবোল তাবোলবোৰ ভাবি কান্দি থাকিলে তোৰহে নষ্ট হ'ব। উপায় নাই, মনটো বেয়া লাগে জানো, ভয় লাগে আচলতে। এইটো কাৰণে যদি মই মোৰ মানুহজনক হেৰুৱাওঁ। তই তেনেকৈ কিয় কৈছ? এইবোৰ অমংগলীয় কথা ভাবি নাথাকিবি। আমি সকলোৱে আছোঁ নহয় তোৰ লগত। আৰু ভিনদেউতো তোৰ তেনেকৈ কোৱা নাই, আজিহে তেনেকৈ কোৱা নাই, কাইলৈ ক'ব। মাকৰ কথা মতে যদি কাইলৈ বেলেগ এজনীক বিয়া পাতি লয়, মই তেতিয়া কি কৰিম কচোন? মই তেওঁৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ ভণ্টি। তই এনেই অভাৰ চিন্তা কৰি নহয় বেমাৰত পৰিবি চাবি। এইবোৰতো কোনে চিন্তা কৰিব দিছে কচোন? আৰু সিহঁতে ইমানো নভবা নিচিন্তা মানুহ নহয়, ইমানো বুৰ্বক নহয় যে তোকেই সকলোবোৰ দুখ দিবলৈ। নাজানো আৰু ইমান মানুহক ভগৱানে ল'ৰা ছোৱালী দিয়ে, ভিক্ষাৰীখিনিকো আনকি দিয়ে 4টা 5টাকৈ। মোক এটিও দিব নোৱাৰেনে? হ'ব হ'ব, তহঁতি ধৈৰ্য ধৰচোন। তই ধৈৰ্য ধৰিব নোৱাৰিলে কেনেকৈ হ'ব কচোন? তই এনেকুৱাকৈ কৈছ যেনিবা তোৰ জীৱনেই শেষ হৈ গৈছে। চাবি কিন্তু তই এনেকুৱা কৰি থাকিলে মই যামগৈ অকল। মই তোৰ লগত ইয়াত কেইদিনমান থাকিবলৈহে আহিছোঁ। সেইকেইদিনো যদি তই মোৰ লগত এনেকুৱাকৈ থাক, নিজে অকলে অকলে মন মাৰি বহি থাক ৰুমত, মোৰ জানো ভাল লাগিব কচোন? দুয়োজনীয়ে কথা বতৰা পাতি থাকিলেহে তহঁতৰ ঘৰত থাকি ভাল লাগিব মোৰ। মই কিন্তু তোক বৰ বেয়া পাইছোঁ বা। তই এনেকৈ কান্দি থাকিলে মই কিন্তু যামগৈ। হ'ব দে, তই কৈছ যেতিয়া মই মন নেমাৰোঁ দে। তই যাব নালাগে। আৰু কেইদিনমান থাকচোন, ঘৰত কামেই নাই দেখোন। মই মাক কৈছোঁ নহয়, যিমান মন যায় সিমান দিন থাকিবলৈ দিছে তোক। মায়ে ক'লেই হ'বনে? তই যিটো ৰূপ দেখাইছ ইয়াত, মই ঘৰলৈ যাব লাগিব বুলিহে ভাবিছোঁ আৰু। মোৰ দুখ কৰি থকা মানুহৰ লগত থাকি একেবাৰে ভাল নালাগে। এনেই টাইমবোৰ কিয় ৱেষ্ট কৰি থাকোঁ দুখ কৰি? কিবা কিবি কামত বিজি থাকি এনজয় কৰি থাকিবিচোন, তেতিয়াহে মনটো ভাল লাগিব। একেটা কথাতে লাগি লাগি দিনটো মন মাৰি থাক। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। আৰু ভগৱানে যদি তোক সন্তান এতিয়ালৈকে দিয়া নাই, তাৰ পাছত নিশ্চয় কিবা এটা ডাঙৰ ৰহস্য আছে। আমি মাত্ৰ এটা পুতলাৰ নিচিনা, সকলোবোৰ তেওঁৱে ডিচাইড কৰে। গতিকে বিন্দাছ থাক। আৰু ভগৱানে জানে নহয় কেতিয়া কি কৰিব লাগে, কেতিয়া কি কৰিব নালাগে। তেওঁৰ সিদ্ধান্তক তই কিয় সলনি কৰিব বিচাৰিছ? ভগৱানে তোক যেনেকৈ দিছে সেনেকৈয়ে নিজক মানি ল, তেতিয়াহে নিজক সুখী ৰাখিব পাৰিবি। তই ঠিকেই কৈছ, নিজৰ মনটোক বুজাব নোৱাৰোঁ, সেইকাৰণে অকলশৰে সময়বোৰ কটাই দিওঁ। হ'ব দে, চিন্তা কৰি নাথাক। তই মই ধুনীয়াকৈ চাহ দুকাপ বনাই আনো, দুয়োজনী খাম দেই। হ'ব দে, যা। বন্দনা কি কৰি আছে জানো ভিতৰত সোমাই, তাইহে জানে আৰু। অথনি ভনীয়েককো মাতি থকা শুনিছিলোঁ। আণ্টি, বা ভিতৰতে আছে। অঁ, তাই কি কৰিছে বাৰু? কিবা কামত বিজি আছে নেকি? নাই নাই, এনেই বহি আছে। মই মাতি দিওঁ নি? অঁ, মাতাচোন তাইক। তাইৰ লগত বহুত ইম্পৰ্টেণ্ট কথা এটা আছে। ঠিক আছে আণ্টি, মই এতিয়া মাতি দিছোঁ। সেয়া বোৱাৰীয়ে পালেহি। কওকচোন মা। বন্দনা, মই তোমাক এটা বহুত ইম্পৰ্টেণ্ট কথা ক'বলৈ লৈছোঁ। কি কথা মা?
বহুত ভাল ডক্টৰ এজন আহিছে অসমৰে হয় বাৰু তেওঁ বোলে বিদেশত আজি বহু বছৰে কাম কৰি আহিছে এতিয়া ইয়াতে কৰে আমাৰ ওচৰৰ মেডিকেলখনত মাইকী মানুহৰ বহুত ভাল ট্ৰিটমেণ্ট কৰে বুলি কৈছে তই আৰু সঞ্জয় গৈ পেলাই এবাৰ সেই ডক্টৰজনক দেখুৱাবিচোন একো লাভ নাই মা ইমানবোৰ মেডিকেলত দেখালো কিমানজন ডক্টৰক দেখালো বহুত ভাল ভাল ডক্টৰক দেখালো আজিলৈকে কিবা লাভ হ'ল জানো টকা পইচা যোৱাৰ বাহিৰে সেইকাৰণে মোৰ এতিয়া এইবোৰ একো কৰি থাকিব মন নাই আৰু এইবোৰ তই কি কৈছ বোৱাৰী এইখন ঘৰৰ তই একমাত্ৰ বোৱাৰী এনেকৈ হাৰ মানিলে নহ'ব নহয় শেষ মুহূৰ্তলৈকে জীৱনৰ মানুহে চেষ্টা কৰিব লাগে চেষ্টা কৰিলেহে হ'ব ইমানবোৰ ডক্টৰক দেখাব পাৰ কিন্তু এই নতুন ডক্টৰজনকতো দেখুওৱা নাই তাৰ লগত এবাৰ দেখুৱাটো কি ডাঙৰ কথা আন্টিয়ে ঠিকে কথা কৈছে তই কিয় দেখাবলৈ ভয় কৰিছ বা হ'লে হ'ব নহ'লে নাই তই এনেকৈ আগতীয়াকৈ হাৰ মানিলে কেনেকৈ হ'ব কচোন দেখিলা পৰি তাই কেনেকৈ কথা কয় শাহুৱেকজনী যে কিবা এটা কৈছোঁ সেইটো যে তাই হয় ভৰ দিব লাগে সেয়া তাই নাই কিবা এটা ওলটাকে ক'বই কথাটো তেনেকুৱা নহয় মা প্ৰাইভেট মেডিকেল তাতে নতুন ডক্টৰ কিমান বা টকাৰ ডিমাণ্ড কৰে টকা পইচা মোৰ এনেই পানী পেলাবলৈ মন নাই যিখন ঘৰত এটি সন্তানৰ ইমান প্ৰয়োজন তাৰ কাৰণে ট্ৰিটমেণ্ট কৰিবলৈ টকা পইচা গ'লেও চিন্তা কৰিবলগীয়া কি আছে টকা পইচা ইমান লাখ লাখে ঘটি জানো কিবা লাভ আছে যদি সেইবোৰ খাবলৈ মানুহ কোনো নাথাকেই যিমান টকা যায় যাব আমি দিম নহয় টকা তই টকাৰ কাৰণে চিন্তা কৰিব নালাগে মই যি কৈছোঁ সেয়া কৰ আৰু এনেও সঞ্জয় অহাৰ পাছত মই তাক এনেও কমেই তই এনেকৈ মানা কৰিলে নহ'ব বন্দনা চাবি কিন্তু মোৰ বৰ খং উঠে যদি মোৰ কথা এইখন ঘৰত কোনোবাই অৱমাননা কৰে আন্টি আপুনি খং নকৰিবচোন মই বাক বুজাম বাৰু বুজোৱাচোন বুজোৱা অলপমান বাহিৰক বুজোৱা তাই যে আজিকালি বৰ মানা কৰে কথাবোৰ তাই মানে একেবাৰে নিজৰ জীৱনটো শেষ মুহূৰ্ত বুলি ভাবিছে নে কিয়ে নে তাইহে জানে আৰু চেষ্টা কৰিলে কি জানো টকা পইচা যাওকচোন টকা পইচা নাথাকিলেহে আন সোপা টকা পইচা আছে কি কৰিব তাইহে জানে আৰু নিজৰ জীৱনৰ কাৰণে তাই অলপো ৰিস্ক ল'ব নিবিচাৰে মা কথাটো তেনেকুৱা নহয় মোৰো ভাল নালাগে ইমান দিন ট্ৰিটমেণ্ট কৰাৰ পাছত হোৱা নাই এইজন ডক্টৰকো দেখালে সেই একেই ক'ব কিবা এটা কোৰ্চ কৰিব দিব আৰু এসোপামান দৰৱ দিব তাৰ পাছত ৰিজাল্ট নাহে ইমান দিন অপেক্ষা কৰি কৰি যেতিয়া সেইটো গম পাওঁ মনটোৱে বৰ দুখ পায় মা চা বন্দনা তই তোৰ নিজৰ মনটোক বুজাবি কিন্তু এনেকৈ সকলো কথাতে না নহ'ব এইবোৰ নকবি এইটো ভাল স্বভাৱ নহয় বুজিলি নহয় তোৰ পৰা মই একো মতামত নিবিচাৰোঁ মই সঞ্জয়ৰ লগতহে কথা পাতিম মাত্ৰ তোক এবাৰ জনাই থওঁ বুলিহে কথাটো ক'লোঁ বা তোৰ কি হৈছে কচোন বেবী হোৱা নাই বুলিও তই চিন্তাত থাক কান্দি থাক তাৰপিছতে এতিয়া যেতিয়া আন্টিয়ে ক'লে ভাল ট্ৰিটমেণ্টৰ কথা তাতো তই মানা কৰিছ ভণ্টি তই নাজান যেতিয়া বহুতখিনি আশা কৰাৰ পাছত হ'ব বুলি লাষ্টত ডক্টৰে কি কয় জান চৰি বুলি কৈ দিয়ে মইহে জানো তেতিয়া কিমান দুখ পাওঁ চা চব বাৰতে একে নহয় কোনোবা এটা ডক্টৰৰ লগত হৈও যাব পাৰে আৰু তই যেতিয়ালৈকে পাৰ চেষ্টা কৰিয়ে থাকিব লাগিব যদি সন্তান বিচাৰিছ এনেকৈ হাৰ মানিলে কেনেকৈ হ'ব কচোন যাম বাৰু মই চেক আপ কৰিবলৈ কিন্তু নিজৰ কাৰণেই হয় তহঁতি জোৰ কৰাৰ কাৰণেহে যাম মই তই যেনেকৈ হ'লেও আৰু মানা নকৰিবি কৈ দিছোঁ কিন্তু মই কিন্তু বহুত বেয়া পাম তই দেখিলি নহয় মায়ে মোৰ লগত কেনেকৈ কথা কয় আজিকালি তেওঁলোকে কেনেকৈ কথা কয় কি কয় সেইবোৰ ভাবি তই দুখ কৰিব নালাগে ঘৰ এখনত সুখ দুখ থাকেই মাত্ৰ তই নিজৰ কাম কৰি যা বুজিলি নহয় হ'ব দে তই চাহ বনাম বুলি কৈছিলি নহয় যা বনাগৈ মই বনাই আনো ৰ আপুনি কাইলৈ ঘৰতে থাকিব নহয় ঘৰতে থাকিম কিয় বা সুধিলা সেই যে নতুন ডক্টৰজনৰ কথা কৈছিলোঁ মই ভাবিছোঁ সঞ্জয়ৰ চাগে সময়ে নহ'ব ময়ে লৈ যাম বুলি তাক মই ফোন কৰিছিলোঁ বাৰু ক'লোঁ কথাটো তাৰপিছতে সি চাই লওঁ বুলিহে ক'লে যদি সি কাইলৈ যাব নোৱাৰে তেনেহ'লে ময়ে যাব লাগিব আপুনি তেতিয়া ঘৰত থাকিব লাগিব তাইক ক'লা জানো কথাটো বোৱাৰী ক'লোঁ তাইনো কি আৰু মানাই কৰিছিলে মই আকৌ অলপ খঙত কোৱাৰ কাৰণেহে মানিলে টকা পইচা যাব বুলি হেনো সি ট্ৰিটমেণ্ট কৰিব নিবিচাৰে এতিয়া আপুনিয়ে কওকচোন টকা পইচা কথা ভাবি জানো ট্ৰিটমেণ্ট নকৰাকৈ থাকিম নহয় এতিয়ালৈকে বহুত কৰা হ'ল যে সেইকাৰণে চাগে তাই আমনি পাবও পাৰে দেচোন একো নহয় দিয়া তাইক ভালকৈ বুজাই পৰাই কাইলৈ লৈ যাবা তাকে ভাবিছোঁ মই তাইৰ মানসিক পৰিস্থিতিটোৰ কথা জানো তথাপিও শাহুৱেকজনীয়ে যে কিবা এটা কৈছোঁ কমচে কম অলপ ভাবিব লাগে ন মইনো তাহাঁতৰ বেয়াটো বিচাৰোঁ নেকি এইখন ঘৰত যে এটা সন্তানৰ কিমান প্ৰয়োজন সেয়া এইখন ঘৰত থকা সকলোৱে জানে এৰা বয়সে পাৰ হৈছে নাতিৰ মোক সঁচাকৈ দেখি পাম নে নাপাম নে ভগৱানেহে জানে আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে ভগৱানৰ ওপৰত তেওঁ আমাক এইবাৰ ভাল খবৰ এটা দিবই তাতে ডক্টৰজন বহুত ভাল বুলি কোৱা শুনিছোঁ মাইকী মানুহৰ ট্ৰিটমেণ্ট বহুত ভালকৈ কৰে গৈছে এতিয়ালৈকে বহুত বোলে প্ৰমাণো আছে মানে নতুনকৈ প্ৰমাণো পাইছে এৰা ভাল হ'লেই হয় আমাকনো আৰু কি লাগে কোৱাচোন ভগৱানে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু এই বাজাৰতে বোৱাৰীৰ পৰা ভাল খবৰ এটা আহে
অলপ বেলেগ কাম এটা আছিলে হেৰি নহয় বন্দনা মাই তোমাক মেডিকেলৰ কথা কৈছিল নে অঁ কৈছিল মোৰ কিন্তু যাবলৈ মন নাই তোমাৰ সময়ো নষ্ট হ'ব এনেই টকা পইচা নষ্ট হয় সেইকাৰণে সেইবোৰ কথা তোমাৰ ভাবিবলৈ দৰকাৰ নাই নহয় নহয় অ' আজিচোন 18 বছৰ কৰি আছোঁ কিবা হৈছে জানো মাৰ মনৰ শান্তিৰ কাৰণে হ'লেও তুমি যাবই লাগিব আৰু শুনা কাইলৈ মই সময় নাপাবও পাৰোঁ ৰাতিপুৱাহে কনফাৰ্ম হ'ব তুমি মই নহ'লেও মাৰ লগতে যাবাগৈ দেই মই কথাটো ক'লোঁ বাৰু ঠিক আছে বাৰু আৰু ভগৱানক প্ৰাৰ্থনা কৰা যাতে সফল হয় ভগৱানকতো সদায় প্ৰাৰ্থনা কৰোঁ নাজানো আৰু ভগৱানে মোক কেতিয়া আশীৰ্বাদ দিয়ে আৰু ভণ্টি কি শুলেই নেকি নাই হোৱা ইমান সোনকালে হ'বনে আৰু এনেই ৰুমতে আছে চাগে তাইক এদিনো শ্বপিং কৰিবলৈ নিবলৈ পৰা নাই তাই চাগে বৰিং হৈ গৈছে বৰিংটো হৈছে বাৰু বাই ভনী দুজনী লগ পাইছা নহয় কথা বতৰা পাতি সময়বোৰ পাৰ কৰিবা ময়ো সময় দিব নোৱাৰোঁ তোমাক তাকেই সেনেকৈ কথা পাতি থাকোঁ আৰু বাৰু তুমি ফ্ৰেছ হৈ লোৱা মই খানা ৰেডি কৰোঁগৈ অলৰেডি বহুত দেৰি হ'ল অঁ ঠিক আছে মই গৈ আছোঁ আমি ওলাইছোঁ দেই আংকুলে আহিলে ভাত পানী দিবা ঠিক আছে আণ্টি আপুনি চিন্তা নকৰিব আহিবই হ'ল বাৰু তেওঁ ভণ্টি গৈ থাকক অঁ যাবা আহিছে দেই পৰি ঠিক আছে আণ্টি হে প্ৰভু মোৰ বাজনীক আশীৰ্বাদ কৰক এইবাৰ যাতে ভাল খবৰটো আহে অত বছৰৰ অপেক্ষাত যাতে এইবাৰ নিৰাশা নহয় আংকুল এয়া লওক চাহ অঁ তুমি আকৌ কেতিয়া চাহ বনালা আপোনাক বহি থকা দেখিলোঁ যে ভাবিলোঁ চাহ একাপ দি দিওঁ বুলি বাৰু দিয়া আনিছা যদি খাই দিওঁ তহঁত কেইজনীক ফোন কৰিছিলানে অঁ আংকুল আহি আছে তেওঁলোকে পাবহিয়ে হ'ল আৰু বাৰু দিয়াচোন চাহটো আগতে খাই লওঁ বোৱাৰী ডক্টৰে যিবোৰ দৰৱ পাতি দিছে যেনেকৈ কৈছে সেনেকৈ খাবা দেই অঁ মা কিবা এটা যদি কনফিউজ লাগে মোক সুধিলেই হ'ল ডক্টৰজনৰ নাম্বাৰো মই লৈ আহিছোঁ কোনটো টাইমত কি দৰৱ খাব দিছে চব ভালকৈ খাবি তেতিয়াহে হ'ব ঠিক আছে মা আপুনি চিন্তা নকৰিব মোৰ চব মনত আছে কেতিয়া কি খাব লাগে অঁ হ'ব বাৰু শাহু মায়ে এইবাৰ বহুত আশা কৰিছে এইবাৰ যদি মোৰ একো নহয় তেওঁ বৰ মনত দুখ পাব হে প্ৰভু মাৰ মনটো যাতে এইবাৰ ভাঙি নাযায় কি হ'ল বোৱাৰী তই এনেকৈ কান্দি আছ যে মা মোৰ পেটটো বৰ বেয়াকৈ বিষাইছে উঠিবই পৰা নাই মই তেনেহ'লে মোক কোৱা নাই কিয় চিঞৰিবলৈও গাত শক্তি নাই আৰু যেনেকৈ চিঞৰিছোঁ ৰুমটো বাহিৰলৈ দেখোন মাতেই নাযায় বাৰু সেই চিন্তা কৰিব নালাগে দেই আমি এতিয়াতো সেই মেডিকেললৈ লৈ যাম বাৰু একো চিন্তা নকৰিবি মোৰ বহুত ভয় লাগিছে মা একো চিন্তা কৰিব নালাগে চব ঠিক হৈ যাব মই এতিয়া হেৰিয়ক ফোন কৰোঁগৈ দেউতাক মাতি দিছোঁ ৰ মোৰ নাতিকেইটা ইমান মৰম লগা থেংক ইউ ডক্টৰ আপুনি ইমান ৰিস্ক লৈ মোৰ ৱাইফক ইমান ধুনীয়াকৈ ভাল কৰি দিলে এইটো মোৰ ডিউটি হয় গধূলি সময়ত তাইক আমি ছুটি দি দিম আপোনালোকে লৈ যাব পাৰিব থেংক ইউ ছাৰ বোৱাৰী আজি মই বহুত সুখী জানানে কিমান দিনৰ পৰা যে এই দিনটোলৈ ৰৈ আছিলোঁ ফাইনেলি ভগৱানে আমাক চকু মেলি চালে এতিয়া এই নাতিকেইটাই ঘৰখন কিমান যে পোহৰাই ৰাখিব অঁ মা এয়া সকলো আপোনাৰ আশীৰ্বাদতে হৈছে আপুনি যদি সেইদিনা মোক ডক্টৰৰ ওচৰলৈ লৈ নগ'লহেঁতেন হয়তো আজি এইটো দিন দেখিবই নাপালোহেঁতেন বাৰু সেইবোৰ এতিয়া বাদ দিয়া ঘৰখনত এতিয়া দুটা সন্তান আহিলে আমি এটাহে বিচাৰিছিলোঁ হ'লেও ভগৱানে আমাক দুটা দিলে এতিয়া ইহঁতক ভালকৈ চোৱা চিতা কৰি ডাঙৰ মানুহ বনাব লাগিব তুমি চিন্তা নকৰিবা বোৱাৰী আমি সকলোৱে তোমাৰ লগত আছোঁ থেংক ইউ মা আপোনালোকে যে মোৰ কাৰণে ইমান চিন্তা কৰে মই বহুত সুখী